উদযাপন কৰি আহিছে। সৰ্বপ্ৰথমে মই জ্যেষ্ঠসকলৰ চৰণত সেৱা জনাইছোঁ আৰু কনিষ্ঠসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই তিনিওটা কাৰ্যসূচীত সকলোৱে সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। এই তিনিওটা কাৰ্যসূচীৰ আজি প্ৰথম দিন। উদযাপন কমিটিৰ লগতে যিসকলে সহযোগ আগবঢ়াইছে তেখেতসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই তিনিওটা দিন সকলোৱে সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু এই আজি প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত হোৱা প্ৰত্যেকজনলৈ মই মোৰ ফালৰ পৰা বিহুৰ ওলগ যাচিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি মাৰ্ঘেৰিটাৰ কাৰণে পবিত্ৰ দিন। মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত বহাগী উৎসৱৰ যি কাৰ্যসূচী আজি প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে পতাকা উত্তোলনকে আদি কৰি চৰিত্ৰ তৰ্পণ, স্মৃতি তৰ্পণ ইতিমধ্যে কাৰ্যসূচী সম্পন্ন হৈ গৈছে আৰু এতিয়া মাৰ্ঘেৰিটাত বসবাস কৰা বিভিন্ন ভাষা ভাষী, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীয়ে সাংস্কৃতিক সমাৰোহ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকেও দেখিবলৈ পাইছে। আমি সাধাৰণতে অসমৰ তিৱা জনগোষ্ঠী আমি জাগীৰ ৰোডৰ পৰা নিমন্ত্ৰণ কৰি আনিছিলোঁ। যে মোৰ পিছফালে তেখেতলোকে প্ৰদৰ্শন কৰি আছে প্ৰদৰ্শনীমূলকভাৱে। তেখেতসকল হ'ল তিৱা জনগোষ্ঠী। জাগীৰ ৰোডৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ বিশেষভাৱে আৰু তেখেতসকলে প্ৰদৰ্শন কৰি আছে। বিভিন্ন ভাষা ভাষী মৰাণ, চাহ জনজাতি, ঝুমুৰ, গোৰ্খাসকলৰ নৃত্য আৰু যথেষ্ট আছে। টাই পাখে আদি কৰি সকলোৱে প্ৰদৰ্শন কৰিব। আমি ভাবিছোঁ ৰাইজে উপভোগ কৰি ভাল পাব আৰু আগন্তুক দুদিনীয়া যি কাৰ্যসূচী থাকিব আজিৰ পিছত সেই কাৰ্যসূচীটো সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আহক সমূহ ৰাইজে এই বহাগী উৎসৱৰ বহাগী কাৰ্যসূচীটো বিভিন্ন কাৰ্যসূচী আনন্দ আৰু উপভোগেৰে শৃংখলাবদ্ধভাৱে সমূহ ৰাইজে একত্ৰিত হৈ অংশগ্ৰহণ কৰক, উপভোগ কৰক আৰু এই সাংস্কৃতিক সমাৰোহ মাধ্যমেৰে আমি মাৰ্ঘেৰিটাবাসীক ৰাইজক সমগ্ৰ অসমবাসী ৰাইজক এটি বাৰ্তা দিব বিচাৰিছোঁ যে আমি মাৰ্ঘেৰিটাত সকলোৱে আমি সকলো অসমীয়া যি জাতি যি ভাষা ভাষী ধৰ্মাৱলম্বী হওক এই সাংস্কৃতিক সমাৰোহে তাকে প্ৰতিফলিত হৈছে বুলি মই ভাবোঁ। অৱশেষত যি সাংবাদিক বন্ধুসকল আহিছে হৈ থকা বহাগী বিহুৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সমূহ সাংস্কৃতিক দলকো আন্তৰিক শুভেচ্ছা জনাইছোঁ। সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজকো হৈ থকা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।